Hello everyone, welcome back to my channel. আজি ব্ৰেকফাষ্টত বনালো ইনষ্টেন্ট ডোসা। এটা গ্ৰাইন্ডাৰত চিৰা 1.5 কাপ, দৈ 1/2 কাপ, এয়া বিটৰুট কালাৰৰ কাৰণে দিছো, অপচনেল হয়। লগতে আদা, জলকীয়া, জিৰা গুৰি আৰু নিমখ। অলপ পানী দি গুটেখিনি পিছি ললো। বিটৰুটৰ হলনি ইয়াত কিবা গ্ৰীন ভেজিটেবল যেনে পালেঙো দিব পাৰি। এতিয়া বেটাৰটো এটা বাটিত ট্ৰান্সফাৰ কৰিলো আৰু তাতে মিলালো পানী আৰু লগতে সুজি 1 কাপ। বেটাৰটো অকনমান পাতলা হ'ব লাগে। যদি ডাঠ চিল্লা টাইপ বনাব বিচাৰিছে তেতিয়া হলে পানী কমকৈ এড কৰিব। এতিয়া এইখিনি 15 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম। এতিয়া এখন তাৱা ভালদৰে গৰম কৰি বেটাৰটো এড কৰিলো। অকনমান তেল দি দিছো ওপৰত। মই একদম পাতলাকে বনাইছো, আপোনালোকে বিচাৰিলে ডাঠকে বনাব পাৰে আৰু বনাওতে ফ্লেমটো কমাই ৰাখিব। এয়া বিটৰুট ডোসা ৰেডি আৰু চাটনিৰ লগত বিশেষকৈ খাই বিৰাট ভাল লাগে। গৰমে গৰমে আৰু ক্ৰিস্পি হৈ আছিলে। এতিয়া মই ফটো মাৰোতে মই ঠাণ্ডা হৈ গ'ল। আমি মৰাণলৈ গৈ আছো, মা আৰু মই, আৰু অকনমান বিহুৰ বজাৰ কৰিম। লগতে কিবা কিবি ঘৰুৱা বজাৰো আছে। এয়া বাইক ৰেলীৰ মাজেৰে আহি মৰাণ পালোহি। ঘৰৰ পৰা ওলাওতে ৰ'দ দি আছিলে, কিন্তু মৰাণ পাওঁতে পাওঁতে এয়া পুৰা বৰষুণ দি দিলে। বিহুৰ বতৰ যিহেতু সকলোৱে বজাৰ কৰিবলৈ ওলাই আহিছে। এয়া দেখিছে কিমান ভিৰ। 700 বেছি নহয়। কাপোৰ কোৱালিটি কিন্তু আছে পিয়ৰ কটন। বিহু বুলি দি দিয়ক আৰু কাম কৰিব আপুনি। হা? বজাৰ হৈ গ'ল আমাৰ, আৰু এতিয়া ভাবিছো একাপ চাহ খাই লওঁ। আৰু এনেদৰে বজাৰ সমাৰ কৰি ফাইনেলি ঘূৰি আহিলো ঘৰলৈ।